মোৰ নাম কাজলী চাংমা। মই জুবিন পাপাক মানে 2014 চনত লগ পাইছিলোঁ। তেতিয়াই লগ পোৱা আৰু তাৰপিছত হোষ্টেলত যোৱাৰ পিছত মানে NGOত যোৱাৰ পিছত তাৰপিছৰ পৰা 14 চনৰ পৰা 19 চনত লগ পালোঁ আৰু গুৱাহাটীত মানে এবাৰ তেওঁ ৰাতি কাম কৰি ঘৰলৈ গৈ থাকোঁতে ৰাতি ছোৱালী এজনীক বৰ বেয়া অৱস্থাত পালে। বেয়া অৱস্থাত পাই তাইক ৰেস্কিউ কৰিলে। তাইক যি মানুহে অত্যাচাৰ কৰিলে সেই অত্যাচাৰ কৰা মানুহৰ এগেইনষ্টত তেওঁ কেছ দিলে। কেছটো তেওঁ জিকিলে। জিকাৰ পিছত সেই ছোৱালীজনীক তেওঁ নিজৰ ছোৱালী বুলি এডপ্ট কৰি ল'লে। সেই ছোৱালীজনী মই আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ। কাজলী আছে আমাৰ মাজত। কাজলীক মই আমাৰ মাজলৈ মাতিছোঁ। আমি এতিয়াও ছোৱালীৰ ওপৰত যেতিয়া অত্যাচাৰ হয় সদায় ছোৱালীৰ দেহটো চাওঁ, অত্যাচাৰ কৰা হাতখনক আমি কেতিয়াও গুৰুত্ব নিদিওঁ। তেওঁ দিছিলে, তেওঁ হাতখনক শাস্তি দিছিলে আৰু অত্যাচাৰ হোৱা ছোৱালীজনীক নিজৰ বুলি আপোন কৰি লৈছিলে। সেইজনী কাজলীক মই আপোনাৰ লগত চিনাকি কৰাই দিছোঁ। আৰু তাইক মাইকটো দিছোঁ। তই কিবা কবি নি? কিবা এটা কওঁ তই জুবিন দাৰ কাৰণে। প্ৰথমতে আজি মই প্ৰথমবাৰ ষ্টেজত এনাউন্স কৰিছোঁ যে মোক এটা নতুন জীৱন, নতুন